ৰাজহ বিভাগৰ নীতি নিয়ম উলংঘা কৰি মৰিয়নিৰ কৃষিভূমিত চলিছে অবৈধ খনন। চিনাতলী গ্ৰান্টৰ কৃষিভূমিত ব্যাপক হাৰত চলিছে অবৈধ খনন। জেচিবিৰে মাটি খনন কৰাৰ ফলত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত। ইটা নিৰ্মাণৰ বাবে জেচিবিৰ সহায়ত খন্দা হৈছে 10-12 ফুট দৰ প্ৰকাণ্ড গাঁত। অঞ্চলটোৰ লোকসকলৰ লগতে বন্যহস্তীৰ বাবেও মৰণফান্দত পৰিণত হৈছে এই গাঁতসমূহ। শীঘ্ৰে বন বিভাগক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী অঞ্চলবাসীৰ। ডাম্পাৰ সদায় আহি থাকে গাড়ী লৈ পেলাই, সিহঁতক মানা কৰিলে মানি নলয়। সিহঁতে ঠিকাদাৰ আছে, ঠিকাদাৰৰ নাম ধ্ৰুৱজ্যোতি হয় নেকি, এনেকৈ গম পাওঁ আৰু অলপ অলপ। জেচিবি লগা জেচিবি 3-4টা আহে, কেতিয়াবা 2টা আহে, কেতিয়াবা এটা আহে। আজি এটা আহিছে, ভয় হৈছে আকৌ। মানুহ পোৱালি কেইটামান মৰিলে আগত, এইবাৰ নাই মৰা আৰু আগত মৰিছে। গাঁতৰ মৰিছে, তেনেকৈ মানুহ মৰিছে পোৱালি। বহুত গোটেই গাঁৱতে, গোটেই পথাৰ গোটেই খানি হাত গোটাত নিয়ে। মানা কৰো আৰু মানি নলয় সিহঁতে। ঠিকাদাৰে পুৰা আমাক পুৰা হেঁচিহে ধৰে। সিহঁতে ফৰেষ্ট ডিপাৰ্টমেণ্টক কৈছো, সিহঁতে একো ব্যৱস্থা লোৱা নাই। আহিছিলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহে, সিহঁতে পলাই যায় জেচিবি লৈ পেলাই। এতিয়াও ডাম্পাৰ পলাই গ'ল। এতিয়া ৰিপৰ্টাৰ অহাৰ লগে লগে ডাম্পাৰ পলাই গ'ল। আগতীয়াকৈ খবৰ দি দিয়ে কোনোবাই সিহঁতক।